হে গাইজ ওয়েলকাম ব্যাক টু মাই ফাটাফাটি ব্লগছ আহি গ'লে আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে যদিহে আপুনি নতুনকৈ লোকেল মুৰ্গী ফাৰ্ম আৰম্ভ কৰিছে বা নতুনকৈ লোকেল মুৰ্গী ফাৰ্ম আৰম্ভ কৰিম বুলি ভাবিছে তেনেহ'লে আজিৰ এই ভিডিঅ'টো সম্পূৰ্ণভাৱে চাওক আজিৰ এই ভিডিঅ'টোত মুৰ্গীৰ বয়স যেতিয়া 7 দিন হয় সেই 7 দিনত কি ভেকচিন দিব লাগে কেনেকৈ ভেকচিন দিব লাগে ভেকচিনৰ কিমান দাম ভেকচিন দিয়াৰ সম্পূৰ্ণ নিয়মখিনি আজি ভিডিঅ'টোত দেখুৱাবলৈ চেষ্টা কৰিম আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব আৰু লগতে মুৰ্গীবোৰ প্ৰথম দিনৰ পৰা বিক্ৰী কৰালৈকে কি ভেকচিন দিব লাগে সম্পূৰ্ণ এখন লিষ্ট দি দিম সেই লিষ্টখনৰ মতে যদি আপোনালোকে ভেকচিনবোৰ সময় অনুযায়ী যদি দি থাকে তেনেহ'লে বহুতখিনি বেমাৰৰ পৰা আপোনাৰ মুৰ্গীবোৰ বচাব পাৰিব তো গোটেইখিনি কথাই জানিব পাৰে ভিডিঅ'টো শেষলৈকে চাই থাকক তো যিসকলে মোৰ চেনেলটো নতুনকৈ ভিজিট কৰিছে তো সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক দি ভিডিঅ'টো শেষলৈকে চাই থাকক তো বলক ভিডিঅ'টোৰ মাজলৈ আগবাঢ়ো চাওক ভেকচিন দিয়া সময় হ'ল দুটা টাইম হয় একদম খুব ৰাতিপুৱাতে দিব পাৰে নতুবা সন্ধিয়া দিব পাৰে মানে যেতিয়া বহুত বেছি গৰম দি থাকে তেতিয়া দিব নালাগে যেতিয়া মানে অলপমান ঠাণ্ডা পৰে তেতিয়া দিব লাগে আৰু ভেকচিন দিয়াৰ আগদিনাখন আৰু ভেকচিন দিয়াৰ পিছদিনাখন ফিমাৰেল এণ্টিবায়'টিক একো দিব নালাগে জাষ্ট নৰ্মেল পানী খাব দিব লাগে যদিহে আপোনালোকে 7 দিনৰ দিনাখন মানে ভেকচিনটো দিয়ে তেনেহ'লে 6 দিনৰ দিনাখন ফিমাৰেল এণ্টিবায়'টিক একো দিব নালাগে জাষ্ট নৰ্মেল পানী খুৱাওক তাৰপিছত 7 দিনাখনতো ভেকচিন দিবই লাগিব তাৰপিছত 8 দিনাখনৰ দিনাও ফিমাৰেল এণ্টিবায়'টিক একো দিব নালাগে জাষ্ট নৰ্মেল পানী খুৱাওক তাৰপিছৰ পৰা আকৌ সেইবোৰ খুৱাব পাৰে চাওক ভেকচিন বুলি ক'লেতো বহুতখিনি ভেকচিন আছে চাওক মই ভেকচিনৰ এখন লিষ্ট দি দিছোঁ ইয়াৰে যিটো একদম প্ৰথম যিটো 1 নম্বৰ যিটো ভেকচিন আছে ৰাণীখেত যাক নাকি F1 বুলিও কোৱা হয় সেই ভেকচিনটো কেনেকৈ দিয়া হয় কেনেকুৱা কি নিয়ম আছে গোটেইখিনি আজি এই ভিডিঅ'টোত দেখুৱাবলৈ চেষ্টা কৰিম এতিয়া সেই ভেকচিনটো দিবলৈতো মোৰ তেনেকুৱা লোকেল মুৰ্গী পোৱালি নাইয়ে আছে কিন্তু সেইবোৰ মানে ঘৰতে যিবোৰ ওলোৱা হৈছে সেই মুৰ্গীবোৰক মই নিদিলেও কথা নাই কিন্তু যিবিলাক নাকি কাৰেণ্টৰ সহায়ত যিবিলাক উলিওৱা হৈছে সেই মুৰ্গীবিলাকক এই ভেকচিনবোৰ দিয়াটো মানে বহুত জৰুৰী এই ভেকচিনবোৰ দিয়াৰ ফলত বহুতখিনি বেমাৰৰ পৰা ৰক্ষা পাব পাৰে আৰু মৰাৰ বহুত বেছি কম চান্স থাকে মোৰ লগত যে এজন ল'ৰা প্ৰায় ঘূৰিয়ে থাকে টিকু তাই মানে নতুনকৈ লোকেল মুৰ্গী পোৱালি আনিছে এই যিবোৰ মানে কাৰেণ্টৰ সহায়ত যিবিলাক উলিওৱা হৈছে তেনেকুৱা মানে পোৱালি আনিছে আৰু সেই পোৱালিবিলাকৰ বয়স আজি হ'ল 7 দিন তো তাৰ কাৰণে আজি মানে প্ৰথম যিটো ভেকচিন আছে সেইটো ভেকচিন তাই মানে দিবলৈ ওলাইছে তো তাতে যাম আৰু কেনেকৈ ভেকচিনবোৰ দিয়া হয় সম্পূৰ্ণ আজিৰ এই ভিডিঅ'টোত দেখুৱাবলৈ চেষ্টা কৰিম তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক কেনেকৈ ভেকচিন দিওঁ দেখাই আছোঁ আৰু আপোনালোকৰ এনেকুৱা সময়মতে ভেকচিনবোৰ দি থাকিলে তেতিয়াহে বেমাৰ হোৱাৰ পৰা আপোনাৰ মুৰ্গীবোৰ ৰক্ষা কৰিব পাৰিব আৰু আমাৰ এই লোকেল মুৰ্গী ফাৰ্মখন এতিয়াও কমপ্লিট হোৱা নাই হ'ব আৰু 2-3 দিনমানৰ ভিতৰত হৈ যাব ভালকৈ লাগিলে তাৰপিছত আমাৰ এই ফাৰ্মখন বনাওঁতে কিমানখিনি খৰচ হ'ল কেনেকৈ বনালোঁ নেক্সট ফাৰ্মিং 1 নম্বৰ বা 2 নম্বৰ ভিডিঅ'টোত এই দুটাৰ ভিডিঅ'ৰ ভিতৰত মই কৈ দিম কিমানখিনি খৰচ হ'ল কেনেকৈ বনালোঁ গোটেইখিনি ভালকৈ 1 নম্বৰ বা 2 নম্বৰ ভিডিঅ'ত কৈ দিম দিয়ক এতিয়া ডাইৰেক্ট সন্ধিয়া দেখাই আছোঁ যেতিয়া নেকি ভেকচিন দিবলৈ লওঁ তো গাইজ হৈ গ'ল ৰাতি এতিয়া আহিছোঁ টিকুহঁতৰ ঘৰত আৰু এইফালে আছে টিকু এইফালে ই মানে নতুনকৈ বিজনেছ আৰম্ভ কৰিছে লোকেল মুৰ্গী এইফালে আৰু ইয়াতে আৰু বেলেগ বেলেগ জাতিৰো কি আছে না কয়লা না কয়লা কেইটা আছে কয়লা 6টা আৰু 6টা কত লৈছে 6টা 100 টকা এইটো আছে সেই ক'ত গ'ল সেইটো হালধীয়া ডাঙৰ 6টা আছে 6টা 100 টকা লৈছে কয়লাৰ বোলে আৰু ইয়াতে লোকেলো আছে লোকেলবিলাক সৰু আছে ডাঙৰ আছে এইবিলাক কিছুমান সৰু আছে এইবিলাক কেইটা আনিছিলি লোকেল 50 পিস আনিছিলোঁ আছে কেইটা আছে এতিয়াতো এই মছে কেইটামান তাৰমানে লোকেল 46 পিচমান আছে নেকি 45-46 আচ্ছা বৰ্তমান লোকেল 45-46 আছে আৰু ইহঁতৰ বয়স আজি এসপ্তাহ তো আজি এতিয়া ফাৰ্ষ্ট ভেকচিনটো দিয়া হ'ব এটা চিৰিজ ভেকচিন আছে লওঁ তো এতিয়া ভেকচিনটো কেনেকৈ দিওঁ দেখুৱাই আছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক ভালকৈ গম পাব আৰু এই প্ৰথম ভেকচিনটোৰ নাম হ'ল ৰাণীখেত যাক নাকি F1 বুলিও কোৱা হয় এইটো হ'ল এসপ্তাহ মানে 5 দিন বা 7 দিনৰ ভিতৰত এইটো দিব লাগে তো এইটো কেনেকৈ দিব লাগে সেইটো এতিয়া দেখাই আছোঁ এইফালে খুলি ল'ল প্ৰথমে এইটো চিৰিজটো খুলি ল'ব তাৰপিছত এইফালে আছে এইটো এটা পাউডাৰ আৰু লগতে এটা আছে পানী এটা আছে তেতিয়া মিক্স কৰি দিব লাগিব দেখাই আছোঁ কেনেকৈ দিওঁ যোনটো পানী আছে তাৰে পানীটোৰ আঠা ওলাই ল'ব লাগিব প্ৰথমে চিৰিজটোত এনেকৈ হ'ব আঠা মান আহিব লাগিব আছে না তো এই বটলৰ পৰা চিৰিজত আঠা পানী ওলাই ল'লোঁ এতিয়া এইটোৰ কাম অলপমান পিছত আছে সেইটো তাৰপিছত এই পাউডাৰটোৰ ভিতৰত ভৰাই দিব লাগিব কিন্তু লাহেকৈ ভৰাব লাগিব এতিয়া এই চিৰিজটোতে লাহেকৈ ভৰাই দিব লাগিব ইয়াতে আৰু এইটো যদি এনেকৈ মানে একেবাৰে একে জ্বৰতে যদি দিওঁ তেনেহ'লে এইটো একো কাম নকৰিব এইটো লাহেকৈ দিব লাগিব আৰু ইয়াত লাহেকৈ দিয়াৰ পিছত তাৰপিছত এইটো এনেকৈ লৰালে কিন্তু বেয়া হ'ব কিন্তু খুলিলগৈ নেকি লগালগ গলিছে লাহে লাহে এনেকৈ ঘূৰাই কিনে এইটো সম্পূৰ্ণভাৱে গলাৰ পিছত এইটো হৈ গ'ল এতিয়া আকৌ ইয়াতে বেজীৰে আকৌ সেই পানীটোকে আকৌ ওলাই আনিব লাগিব এনেকুৱাকৈ
তাৰপিছত ইয়াৰ পৰা আকৌ পানীটো ওলাব লাগিব। পাউডাৰৰ বটলখিনিত পাউডাৰৰ পানী মিক্স কৰাৰ পিছত সেই পাউডাৰৰ বটলৰ পৰা সেই পাউডাৰৰ পানীখিনি আকৌ উলিয়াই কেনে আকৌ আগৰ যিটো পানীৰ বটল আছিল য'ৰ পাৰি আমি আধা পানী উলিয়াই আনিছিলোঁ সেইটোত আকৌ সেই পানীখিনি ভৰাই দিব লাগিব এনেকুৱাকৈ। আৰু এনেকুৱা যদি এটা বটল লৈ আহে, এটা বটলত 100টাৰ থাকে কিন্তু 70-80টামান যায় মুৰ্গী। যদি 100টা মুৰ্গী আনে তেনেহ'লে এনেকুৱা 2টা আনিব, মানে 200 মুৰ্গী দিব পৰাকৈ 2টা আনিব, তেতিয়াহে মানে 100টা কমপ্লিট দিব পাৰিব এনেকুৱা। এতিয়া এইটো হৈ গ'ল মিক্স কৰা। এতিয়া মুৰ্গীবোৰ ধৰিব লাগিব আৰু ভেকচিন দিব লাগিব। ভেকচিন দিব লাগিব। কেনেকৈ দিওঁ দেখাই আছোঁ। তো এতিয়া ভেকচিন দিবৰ কাৰণে ৰেডি। এনেকুৱাকৈ ধৰি আছে, যিকোনো এটা ধৰ। তাৰপিছত ভালকৈ ধৰি লোৱা আগত, চকুত যেতিয়া দিবৰ কাৰণে সুবিধা হয়। তাৰপিছত এইটো লৈ কিনে চকুত মজাকৈ দি দে। আৰু অলপ সময় এনেকৈ ধৰি ৰখাৰ পিছত হৈ গ'ল। তাৰপিছত এনেকুৱাকৈ থৈ দিলে হ'ল। ধৰি কৰিছে না? মই যে আপোনালোকক ক'লোঁ, যদিহে আপোনাৰ 100 লোকেল মুৰ্গী আছে তেনেহ'লে এনেকুৱা 200 মুৰ্গী দিব পৰাকৈ 2টা লৈ আহিব। কাৰণ মানে কিছুমান এনেকুৱা টোপাল মিছ হ'ব পাৰে, মানে কিছুমান চকুত নাযাব পাৰে। তো তাৰ কাৰণে মানে এটা যদি বটল আনে, এটা বটলত 70-80টামান দিব পাৰি। তাৰ কাৰণে যদি আপোনালোকৰ 100 মুৰ্গী থাকে তেনেহ'লে 200 দিব পৰাকৈ 2টা লৈ আহিব। আৰু যদি আপোনালোকৰ 50 পিচ থাকে তেনেহ'লে 100 মুৰ্গীৰ কাৰণে এটা আনিলে হৈ যাব। এতিয়া আপুনি যদি ভালকৈ চাই চিতি লাহে ধীৰে যদি দিয়ে, যদি এটোপালো যদি নষ্ট নহয় তেনেহ'লে 100 মুৰ্গীৰ কাৰণে এটা আনিলে হৈ যাব। এতিয়া সেইটো আপোনালোকৰ লগত কথা, আপুনি এতিয়া কি কৰে। বৰ্তমান লাষ্ট পৰ্যায় আহি গৈছে লোকেলৰ। हो गया हो गया complete? हो गया। এয়া Okay. লোকেল মুৰ্গী শেষ হৈ গ'ল। এতিয়া এই কয়লাৰ গিটা আছে, কয়লাৰ গিটা মানে নিদিওঁ। নিদি না? অঁ ঠিক আছে। তো গাইজ দেখা পালা কেনেকৈ ভেকচিনটো দিলোঁ। আৰু এই ভেকচিনটোৰ নাম হ'ল ৰাণীখেত, যাক নেকি F1 বুলিও কোৱা হয়। আৰু এই ভেকচিনটো 5 পৰা 7 দিনৰ ভিতৰত এই ভেকচিনটো দিব লাগে। আৰু এই ভেকচিনটোৰ দাম হ'ল 70 টকা। এতিয়া ইয়াৰ ভিতৰত যদি আপোনাৰ কিবা কনফিউজ থাকে তেনেহ'লে সেইখিনি মোক কমেণ্টত যাই সুধিব পাৰে, নতুবা মোক ইনষ্টাগ্ৰামত পাৰ্চনেলি মোক DM কৰিব পাৰে। মই সেইখিনি গোটেইখিনি বুজাই দিবলৈ চেষ্টা কৰিম। তো সেয়াই আছিল আজিৰ এই ভিডিঅ'টো। সব ভিডিঅ'টো বেছি দেখি নকৰিব। ভিডিঅ'টো ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। আৰু যিসকলে মোৰ চেনেলটো নতুনকৈ ভিজিট কৰিছে তো সকলো চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক। আজিলৈ বাই বাই। নেক্সট এটা ধামাকা ভিডিঅ'তে লগ পাই আছোঁ। আজিলৈ